খোজকাঢ়ি হজলৈ ওলাল ফয়ছাল আহমেদ। 5খন দেশৰ মাজেৰে খোজকাঢ়ি উপস্থিত হ'ব পবিত্ৰ মক্কাত। 2025 চনত হজ কৰিব ফয়ছাল আহমেদে। এইজন ফয়ছাল আহমেদ সাগৰ। ফয়ছালে খোজকাঢ়ি গৈ হজ কৰাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছে। বিগত বৰ্ষত কেৰালাৰ পৰা খোজকাঢ়ি হজলৈ গৈছিল শিহাব ছত্ৰুৰ নামৰ যুৱকজন। 370 দিন 4খন দেশৰ মাজেৰে 8640 কিলোমিটাৰ খোজকাঢ়ি উপস্থিত হৈছিল পবিত্ৰ মক্কাত। আৰু এইবাৰ বাংলাদেশৰ ফয়ছাল আহমেদ সাগৰ খোজকাঢ়ি মক্কালৈ যাত্ৰা আৰম্ভ কৰিছে। বিগত শুকুৰবাৰে বাংলাদেশৰ চিলেটৰ পৰা যাত্ৰা আৰম্ভ কৰে 38 বছৰীয়া ফয়ছালে। আৰু সোমবাৰে বিয়লি কৰিমগঞ্জৰ সুতাৰকান্দিত প্ৰৱেশ কৰে ফয়ছাল আহমেদ। নিশা কানিখালৰ মাৰ্কাজ মছজিদত কটাই মঙলবাৰে পুনৰ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে ফয়ছালে। আৰু ফয়ছাল আহমেদক বিপুল সম্ভাষণ জনায় ৰাইজে। ভাৰত, পাকিস্তান, ইৰাণ, ইৰাক, কুৱেইটৰ মাজেৰে গৈ উপস্থিত হ'ব পবিত্ৰ আৰবত। খোজকাঢ়িব লাগিব 8000 কিলোমিটাৰতকৈও অধিক পথ। এই যাত্ৰা যাতে সুকলমে অতিক্ৰম কৰিব পাৰে তাৰ বাবে ফয়ছাল আহমেদে বিচাৰিছে সকলোৰে শুভেচ্ছা আৰু আশীৰ্বাদ। আপনারা যে মানুষের মায়া দেখছি আমি চিরকৃতজ্ঞ এবং আমি ঋণী। আপনারা রাস্তাঘাটে যে ধরনের ভালোবাসা আমার দেখাইছেন, আলহামদুলিল্লাহ। আমি সারা জীবন আপনারা লাগে দোয়া করব এবং আমি গুণাগারও লাগে দোয়া করবা যে সহি সালামতে আল্লাহর গড় দোয়া করার সুযোগ দিন আমারে। আর আপনারা লাগে সবার লাগে আমি দোয়া করি আল্লাহ আপনারা সুস্বাস্থ্য এবং আপনারা মনের আশা পূর্ণ করক ইনশাআল্লাহ। বদৰপুৰৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপৰ্ট, অসম লাইভ 24। খোজকাঢ়ি হজলৈ ওলাল ফয়ছাল আহমেদ। 5খন দেশৰ মাজেৰে খোজকাঢ়ি উপস্থিত হ'ব পবিত্ৰ মক্কাত। 2025 চনত হজ কৰিব ফয়ছাল আহমেদে। এইজন ফয়ছাল আহমেদ সাগৰ। ফয়ছালে খোজকাঢ়ি গৈ হজ কৰাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছে। বিগত বৰ্ষত কেৰালাৰ পৰা খোজকাঢ়ি হজলৈ গৈছিল শিহাব ছত্ৰুৰ নামৰ যুৱকজন। 370 দিন 4খন দেশৰ মাজেৰে 8640 কিলোমিটাৰ খোজকাঢ়ি উপস্থিত হৈছিল পবিত্ৰ মক্কাত। আৰু এইবাৰ বাংলাদেশৰ ফয়ছাল আহমেদ সাগৰ খোজকাঢ়ি মক্কালৈ যাত্ৰা আৰম্ভ কৰিছে। বিগত শুকুৰবাৰে বাংলাদেশৰ চিলেটৰ পৰা যাত্ৰা আৰম্ভ কৰে 38 বছৰীয়া ফয়ছালে। আৰু সোমবাৰে বিয়লি কৰিমগঞ্জৰ সুতাৰকান্দিত প্ৰৱেশ কৰে ফয়ছাল আহমেদ। নিশা কানিখালৰ মাৰ্কাজ মছজিদত কটাই মঙলবাৰে পুনৰ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে ফয়ছালে। আৰু ফয়ছাল আহমেদক বিপুল সম্ভাষণ জনায় ৰাইজে। ভাৰত, পাকিস্তান, ইৰাণ, ইৰাক, কুৱেইটৰ মাজেৰে গৈ উপস্থিত হ'ব পবিত্ৰ আৰবত। খোজকাঢ়িব লাগিব 8000 কিলোমিটাৰতকৈও অধিক পথ। এই যাত্ৰা যাতে সুকলমে অতিক্ৰম কৰিব পাৰে তাৰ বাবে ফয়ছাল আহমেদে বিচাৰিছে সকলোৰে শুভেচ্ছা আৰু আশীৰ্বাদ। আপনারা যে মানুষের মায়া দেখছি আমি চিরকৃতজ্ঞ এবং আমি ঋণী। আপনারা রাস্তাঘাটে যে ধরনের ভালোবাসা আমার দেখাইছেন, আলহামদুলিল্লাহ। আমি সারা জীবন আপনারা লাগে দোয়া করব এবং আমি গুণাগারও লাগে দোয়া করবা যে সহি সালামতে আল্লাহর গড় দোয়া করার সুযোগ দিন আমারে। আর আপনারা লাগে সবার লাগে আমি দোয়া করি আল্লাহ আপনারা সুস্বাস্থ্য এবং আপনারা মনের আশা পূর্ণ করক ইনশাআল্লাহ। বদৰপুৰৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপৰ্ট, অসম লাইভ 24।